তাৰ জীৱনটো আগুৱাই নিবলৈ তাক এগৰাকী সংগী লাগে আৰু মই ভাবো তোমাৰ ভাগিনীজনীয়ে তাৰ বাবে একমাত্ৰ উপযুক্ত হ'ব আৰু এটা কথা অনিৰুদ্ধ ঘৰখনৰ একমাত্ৰ ল'ৰা তাৰ ঘৈণী হ'ব পাৰিলে তোমাৰ ভাগিনীজনী ঘৰখনৰ চাবিকাঠি তাইৰ হাতত থাকিব এইজনী ভাল লাগিছে নাই অ একদমেই ভাল লগা নাই এইজনী তই একো নাজানো এইজনীহে মিলিব অনিৰ লগত চাচোন ৰবা এই দুজনী চোৱা কি হ'ল মা বহুত ডাঙৰ ডিল এটা পাইছো ব্যৱসায়ত যদি ভবামতে সকলো হৈ যায় বহুত লাভ হ'ব আমাৰ হয় দে অনি ৰিমলি আজিকালি তাৰমানে ঘৰৰ কাম কৰা হৈছ তোমাৰ দৰে অতত বহি থাকিব নোৱাৰি নহয় পেহী পিছে খোৱা বোৱা কৰিলা নে নাই কৰিলো আৰু সময়মতে কৰি থাকিবা দেই আহি পাবহিয়ে এতিয়া অনি এতিয়ালৈকে ফোনটোকে কিয় ধৰা নাই তাকেতো ক'ত কি কৰি আছে চোৱাচোন বাৰু আহিলে চাগে আহা এই অহা নাই নেকি আইছে নমস্কাৰ আহা নমস্কাৰ নমস্কাৰ বৌ মই যে কৈছিলো বৌ মই যে তোমাক কৈছিলো কাবেৰী আৰু মোমায়েকৰ কথা হেয়া এও কৈছিলে আপোনালোক আহিব বুলি তুমি আহাচোন আহা ইয়াতে বহা আহা বহা ভালনে তোমাৰ ভাল ভাল আমাৰ ভাল আপোনালোকৰ ভালনে ভালেই দেৰি ফোনটো কিয় ৰিচিভ নকৰে সি চৰ্বত খোৱা খাও লোৱা ভালেই কৰিলে আপুনি যে লগতে কাবেৰীকো লৈ আহিল ইয়ালৈ আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই কিয় অসুবিধা হ'ব পিছে আপুনি মোক আপুনি বুলি নামাতিব তুমি বুলি ক'লেও হ'ব হ'লেও আপোনালোক আমাৰ আলহী তথাপিও আপুনি কৈছে যেতিয়া তুমি বুলিয়ে ক'ম তোমালোকৰ এই পিছে কিমান পঢ়া শুনা কৰিলে মানে তাইকে সোধকচোন মইনো কি ক'ম তাই আহিছেই যেতিয়া নহয় জানো কাবেৰী কোৱাচোন তোমাৰ বিষয়ে তোমাৰ মুখেৰে শুনো ডিগ্ৰী কমপ্লিট কৰি ঘৰতে বহি আছো চাকৰি 2-এটাত এপ্লাই কৰিছো কিন্তু তেনেকে এতিয়াও কতো হোৱা নাই বাৰু তুমি ঘৰত ৰন্ধা বঢ়া কৰা নে পাৰে পাৰে তাইতো ঘৰ ৰন্ধা বঢ়াবোৰ কৰে নহলেনো কোনে কৰিব কাবেৰীৰ কথাটো বৰ আগত কৈয়ে থাকো তাইক লৈ আহি ভালেই কৰিলা ৰমেন ইমান দিনে তোমাৰ ভাগিনৰ কথা শুনিহে আছিলো আজি দেখিলো সঁচাকে লক্ষ্মী ছোৱালী মেনকা তোমালোকে কথা পাতাচোন দেই মই ভিতৰৰ পৰা আহি আছো ঠিক আছে কাবেৰী লোৱা ল
ৰিমলি কি হ'ল তই দেখোন আলহীৰ ওচৰলৈ অহাই নাই যাম ৰবা অনিও অহা নাই দেখোন এতিয়ালৈকে তাকে ময়ো ফোন কৰি আছো ৰিচিভে নকৰে কিবা মই জানিছিলোৱে দাদা যে আজি নাহে মোকতো সি কৈছিলেও বিয়াৰ বাবে সি কেতিয়াও মান্তি নহয় বুলি গতিকে ইয়াত অহাটো বা নহাটো প্ৰশ্নৰ বিষয়ে নহয় দেখিছনে সি ফোনটো ৰিচিভ কৰা নাই ছাৰ খুৰীয়ে ফোন কৰি আছে থাকক দিয়া ছাৰ খুৰীয়ে ফোন কৰিছে ৰিচিভ কৰক মন নাই কথা পাতিবলৈ কিন্তু ছাৰ মই জানোৱে মাই কি কথা ক'ব মানে আজি মোৰ বিয়াৰ কাৰণে ছোৱালী এজনী দেখুৱাবৰ অহা কথা আছিল তাৰ বাবে মাই ফোন কৰি আছে কিন্তু মোৰ এইবোৰ কৰিবলৈ একেবাৰে মন নাই দেৱ তথাপিও এবাৰ কথা পাতক নেকি ছাৰ তুমিতো জানাই আকৌ এবাৰ বিয়া পাতিবলৈ মোৰ অকণো মন নাই আৰু আৰাধ্যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ দেৱ নোৱাৰোঁ মই আৰাধ্যাৰ বাহিৰে মই আন কাৰো কথাই ভাবিব নোৱাৰোঁ অন্ততঃ এই কথাষাৰ তুমি ভালদৰে জানা ব'লা গৈ থাকোঁ ব'লক অনি কি হ'ল তই ফোনটো কিয় ৰিচিভ কৰা নাছিলি কিয় নাহিলি তই অনি নে আহি আছ মই যাব নোৱাৰিম মা আহ নহ'লে এবাৰ অনি মা মই একদম যাব নোৱাৰিম তই মোৰ কথা নাৰাখিলি নহয় বৰ দুখ পাইছোঁ আজি মই মা তই যদি এবাৰ আহি গলি হয় অনি শুনাচোন তুমিতো গম পাইছাই আজি আমি এটা ডাঙৰ সুযোগ পাইছোঁ ব্যৱসায়টো আগবঢ়াই নিবলৈ সুবিধা হ'ব যদি আজি আমি কামটোৰ সুযোগ নলওঁ তেনেহ'লে ভৱিষ্যতে আমি আটাই পস্তাব লাগিব মা কাবেৰী তই আমনি পাইছ নেকি নাই কিন্তু মামা তুমি মোক হঠাৎ ইয়ালৈ কেলৈ লৈ আহিছা তুমিতো জানাই মই অচিনাকি মানুহৰ লগত কথা পাতিবলৈ অলপ টান পাওঁ তাৰ পাছতো ঘৰখন কেনেকুৱা পালি মানে মই ঠিক বুজা নাই মামা চা কাবেৰী আজি দিনটোলৈকে মই যি কৰিছোঁ যি ভাবিছোঁ সদায় তোৰ ভালৰ কাৰণে কৰিছোঁ আৰু ভাবিছোঁ আজিও তাৰ ব্যতিক্ৰম নহয় তই জনা বুজা ছোৱালী তই কচোন তোৰ মমাইকটো হৈ মই তোৰ কিবা বেয়া হোৱাটো কেনেকৈ সহ্য কৰিম জানো মামা তুমি মোৰ কেতিয়াও বেয়া নাভাবা সৰুৰ পৰা তোমাৰ লগতে থাকি ডাঙৰ হ'লোঁ মোৰ সকলো দায়িত্ব তুমি লৈছা গতিকে এইটো সিদ্ধান্তও তুমিয়ে লোৱা মোক তুমি বেয়া নাপাবা মামা বেয়া নাপাওঁ মাত্ৰ তোক এখন মই ভাল ঘৰলৈ বিয়া হোৱাটো মই বিচাৰিছোঁ আৰু ইয়াতকৈ ভাল সুযোগ হয়তো পাছলৈ আমাৰ হাতত নাহিব সময় থাকোঁতেই তই কথাবোৰ মনত বহুৱাই ল ইমান মৰম আদৰ তই বেলেগৰ ঘৰত নাপাবিও ঐ কি ভাবিছ নাই একো নাই কথাবোৰ বুজিলি নহয় হ'ব দিয়া তুমি যি ভাল দেখা ছাৰ খুৰীয়ে আকৌ ফোন কৰি আছে চাওক দিয়াচোন অনি কি হ'ল তই ফোনটো কিয় ৰিচিভ কৰা নাছিলি কিয় নাহিলি তই অনি নে আহি আছ মই যাব নোৱাৰিম মা
আহ নহ'লে এবাৰ অনি। মা মই একদম যাব নোৱাৰিম। তই মোৰ কথা নাৰাখিলি নহয়, বৰ দুখ পাইছো আজি মই। মা তই যদি এবাৰ আহি গলি হয় অনি। শুনাচোন, তুমিতো গম পাইছাই আজি আমি এটা ডাঙৰ সুযোগ পাইছোঁ। ব্যৱসায়টো আগবঢ়াই নিবলৈ সুবিধা হ'ব। যদি আজি আমি কামটোৰ সুযোগ নলওঁ তেনেহ'লে ভৱিষ্যতে আমি আটাই পস্তাব লাগিব। মা লোৱা দেৱ। বহিছে হয় বৌ, অনি অহা নাই যে? নোকোৱা কিয়? অনি আহিছেনে নাই? অনি আহিব নোৱাৰে। দেৱ, তুমি মোক বেয়া নাপাবা। মানে ছাৰ, নহয়, আজি তোমাক দিনটো মোৰ ব্যক্তিগত কামৰ কাৰণে ৰখাই থলোঁ। সেইটো আকৌ কি বেয়া পাব লগা কথা ছাৰ? ইয়াত বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে। মই আপোনাৰ বাবে সকলো কৰিব পাৰোঁ। এতিয়া ব'লা, দেৰিও বহুত হ'ল নহয়, আমি গৈ থাকোঁ ব'লা। কিন্তু ছাৰ, আজি নতুন প্ৰজেক্টটোৰ বহুখিনি কথাই আলোচনা হ'ল, বহুখিনি কাম আগবাঢ়িল। কিন্তু ভাগ্য ভাল আজি তুমি মোৰ লগত আছা, নহ'লেতো দিনটো আজি বৰ হৈ গ'লোহেঁতেন। এতিয়া অন্ততঃ শান্তিৰে ঘৰলৈ যাব পাৰিম। ছোৱালীজনীও গ'ল যিহেতু। ঠিক আছে ছাৰ, ব'লক। ব'লা, তোমাক ড্ৰপ কৰি ঘৰলৈ গৈ থাকিম। ঠিক আছে, ব'লক। তুমিও যে নহয়, বাকী আৰু কোৱা। নাই নাই। অ' শুনা, ৰিমলিয়ে বাৰু কাৰ লগত কথা পাতি আছে? আজিকালি প্ৰায়ে তাই অকলশৰীয়াকৈ এনেকৈ থাকে। প্ৰেমিক নে আন কোনোবা? তাকেই কি হয় বা এতিয়া? পেহী, তুমি ইয়াত যে? বেলেগ কাম বন নাই ন? অঁ কোৱা, কি কৰিছা? নাই অ', বুজি কিয় নোপোৱানো? ঘৰত আলহী আহিছে, সেইকাৰণে ফোন কৰিব পৰা নাই। অঁ তাকেই। তুমিও যে নহয়, বাকী আৰু কোৱা। নাই নাই। অ' শুনা, ৰিমলিয়ে বাৰু কাৰ লগত কথা পাতি আছে? আজিকালি প্ৰায়ে তাই অকলশৰীয়াকৈ এনেকৈ থাকে। প্ৰেমিক নে আন কোনোবা? তাকেই কি হয় বা এতিয়া? পেহী, তুমি ইয়াত যে? বেলেগ কাম বন নাই ন? কোনে ক'ত কি কথা পাতি আছে তাকেই শুনি থাকিবা। লাজ কৰিব নালাগে, তোৰ কোনোবা আছে ন? কৈ দে। নহয়, ফ্ৰেণ্ড হয়। হ'লনে? জি টি মানে। বাৰু, তই মোক ফাঁকি দিবলৈ আহিছ? এইটো ৰহস্যটো মই উদঘাটন কৰিহে এৰিম, আৰু তেতিয়া মই তোক চাম।
অনি তই ব্যস্ত থাকিলি যে দিনত যে তোৰ সময় নহল সেইকাৰণে কাবেৰীক ৰাখিয়ে থলো এতিয়াতো অফিচৰ পৰা আহি পাইছ নহয় ধুনীয়াকৈ তাইৰ লগত কথা পাতিব পাৰিবি ই ভাগৰে যুগৰে আহি পাইছেহে কথা পাতিব তোমাৰ লগত চিন্তা হৈছে নেকি ফুল সপোন তুমি আসু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আসু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে